খুব ইম্পৰ্টেণ্ট বিষয় এটা 1952 কাৰ্বি আংলং তেতিয়া মিকিৰ হিলছ বুলি কৈছিলে এনচিলছ অট'নমাছ কাউন্সিল এতিয়া ডিমা হাছাও 1952 দিয়াৰ পাছতো এই বিটিআৰৰ জনগণে 40 বছৰ সংগ্ৰাম কৰিলে আৰু 40 বছৰ সংগ্ৰাম কৰি 2003 চনত 6 শিডিউল আকৌ ইয়াত হ'ল আৰু এতিয়া আপুনি যদি লক্ষ্য কৰে মিচিং ৰাভা আৰু টিৱা অট'নমাছ কাউন্সিল এৰিয়াৰ মানুহে 6 শিডিউল সাংবিধানিক স্বীকৃতি পাব লাগে বুলি ডিমান্ড কৰি অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো এই ডিমান্ডটো এতিয়াও ৰেলিভেন্ট বুলি ভাবি কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰে বা মিনিষ্ট্ৰীয়ে কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে তাৰ কাৰণে এই সলিউশনৰ কাৰণে সাংবিধানিক স্বীকৃতিৰ কাৰণে প্ৰেৰণ কৰিছে তাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী মই ধন্যবাদ জ্ঞাপন কৰিছো সো এতিয়া প্ৰশ্নটো হ'ল আফটাৰ 73 ইয়াৰ্ছ why is it still relevant মই না যেতিয়া আপোনাৰ কনস্টিটিউয়েন্ট এসেম্বলি যেতিয়া ডিসকাশন হৈ আছিল আপোনাৰ বিফোৰ ইন্ডিপেন্ডেন্স আৰু এই আইডিয়া 6 শিডিউল আইডিয়াটো কৰ পাইলে কোনে দিলে অসমৰ জনগণে নিজে নিজে ট্ৰাইবেল সকলে নিজে নিজে বনাই লোৱা আইডিয়া 6 শিডিউল নে কোনে বনাইছে এটো স্বাধীনতাৰ আগতে হৈছে আইডিয়াটো কনসেপ্ট হৈছে what was this idea and why is it still relevant অধ্যক্ষ মহোদয় মই বি.আৰ. আম্বেদকাৰৰ আমাৰ ভাৰত ৰত্ন বি.আৰ. আম্বেদকাৰ আমাৰ সংবিধানৰ সৃষ্টিকৰ্তা তেখেতৰ কমেন্ট এটা মাজত পালো তেখেতে কৈছিলে উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেল সম্পৰ্কে এটা কথা কৈছিলে তেতিয়া এই ড্ৰাফটিং কমিটি যেটা চলি আছিল সংবিধান যেটা ড্ৰাফট চলি আছিল তেতিয়া according to Dr. B.R. Ambedkar the tribal people of Assam differed from the tribals of other areas he felt that the position of the tribals of Assam was somewhat analogous to that of the Red Indians in the United States who are a republic by themselves in that country and were regarded as separate and independent people অধ্যক্ষ মহোদয় এতিয়া এই ৰেড ইণ্ডিয়ান আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ কথা যেটা ক'লে মই আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ বিষয়ে অলপ অধ্যয়ন কৰিলো আজি ডোনাল্ড ট্ৰাম্প এমাহৰ আগত শপত গ্ৰহণ কৰিছে পৃথিৱীৰ ভিতৰত এক নম্বৰ ৰাষ্ট্ৰ বুলি কয় তাত থকা ৰেড ইণ্ডিয়ান সকলৰ অৱস্থা কেনেকুৱা বুলি যদি আজিৰ তাৰিখত সোধে অধ্যক্ষ মহোদয় the Red Indians more accurately referred as Native Americans or indigenous people of the United States faced centuries of displacement violence cultural suppression following the arrival of European settlers in the America আজি কি অৱস্থা এখনকলৰ systematically disseminate কৰা হল আৰু আজি কি অৱস্থা বুলি ক'লে আজিৰ তাৰিখৰ ৰিপৰ্টটো হ'ল today the Native Americans continue to preserve their culture tradition while facing challenges like poverty health disparities land dispute many tribes have received political and economic autonomy সরকারের ভিতরে পাইছে কিন্তু however historical injustice still impact indigenous community leading to ongoing struggles for rights and recognition আজিও আমেৰিকা পৃথিৱীৰ ভিতৰত এক নম্বৰ ৰাষ্ট্ৰ বুলি কোৱা দেশত ট্ৰাইবেল মানুহৰ এই অৱস্থা হৈ আছে কিন্তু এই যে ৰেড ইণ্ডিয়ান সকল যে নাইকিয়া হৈ গ'ল আমেৰিকাৰ পিকচাৰ পা আমেৰিকাৰ হিষ্ট্ৰী পা নাইকিয়া হৈ গ'ল এই ট্ৰাইবেল নৰ্থ ইষ্টৰ ট্ৰাইবেল সকলৰো হলেহেঁতেন কিন্তু নৰ্থ ইষ্টৰ ট্ৰাইবেল সকলক এই আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ নিচিনা নাইকিয়া হৈ যোৱা বাধা প্ৰদান কৰি আমাক প্ৰটেকশ্যন প্ৰদান কৰা মূল ব্যক্তি কোন বুলি যদি কয় কোনে 6 শিডিউলৰ আইডিয়াটো প্ৰথম উদ্ভাৱন কৰিলে বুলি যদি কয় এইটো আপোনাৰ কনস্টিটিউয়েন্ট এসেম্বলিত ড্ৰাফটিং কমিটিৰ কনস্টিটিউশন সংবিধান ড্ৰাফটিং কমিটিৰ মূল সৃষ্টিকৰ্তা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভাৰত ৰত্ন আৰু ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আমাৰ প্ৰথমজন মুখ্যমন্ত্ৰী তেখেত চেয়াৰম্যান আছিলে এই আমাৰ কমিটিটোৰ আৰু তেখেতৰ দুজনৰ নেতৃত্বত 6 শিডিউল আইডিয়াটো উদ্ভাৱন হ'ল আৰু এই আইডিয়া আপুনি ভাবি চাওক ইভেন আফটাৰ দ্য এই আপোনাৰ 75 বছৰ স্বাধীনতাৰ পাছতো এই আইডিয়া still relevant আৰু still why is it still relevant বৰক মহোদয় why is it still relevant কিয়নো যিজন ব্যক্তিয়ে এই আইডিয়াটো সৃষ্টি কৰিলে মই মাজত অলপ অধ্যয়ন কৰি আছিলো ভাৰতৰ 130 কোটি জনগণৰ মাজত কেইজন মানুহে ভাৰত ৰত্ন পাইছে হিচাপ এটা কৰোতে ওলাইছে only 53 people since 1954 আজিলৈকে পুনৰ 70 বছৰত only 53 মানুহে ব্যক্তিয়ে বিশিষ্ট নাগৰিকে ব্যক্তিয়ে এষ্টিম পাৰ্সনেলি যে ভাৰত ৰত্ন পাইছে আৰু তাৰে
ভাৰতৰত্ন পোৱা দুজন ব্যক্তিয়ে এই আইডিয়াটো সৃষ্টি কৰিছিলে অধ্যক্ষ মহোদয় সেইকাৰণে মই উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেলৰ হৈ খাচীয়া জনগণৰ হৈ জয়ন্তীয়া জনগণৰ হৈ কাৰ্বিৰ হৈ ডিমাছাৰ হৈ আৰু মণিপুৰৰ ট্ৰাইবেলৰ হৈ ত্ৰিপুৰা ট্ৰাইবেলৰ হৈ আমাৰ মিজোৰ হৈ সকলোৰে হৈ মই আপোনাৰ ভাৰতৰত্ন গোপীনাথ বৰদলৈ আৰু ভাৰতৰত্ন আপোনাৰ বি আৰ আম্বেদকাৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো উপাধ্যক্ষ মহোদয় নেক্সট কুৱেশ্যনটো হৈ গ'ল যে হোৱাট হেপেন যদি হিল ট্ৰাইবখিনিৰ কাৰণে 6 শিডিউল হ'ল হোৱাট হেপেন টু দ'জ প্লেইন ট্ৰাইবছ অফ আছাম এই বিষয়টো মই আজি উত্থাপন কৰিব বিচাৰিছো এটা হিষ্টৰিকেল ইনজাষ্টিচ হৈ গ'ল তেতিয়া অসমৰ প্লেইনছৰ জনগণ প্লেইনছৰ ট্ৰাইবেল বাদ পৰি গ'ল আৰু প্লেইনছৰ ট্ৰাইবেল বাদ পৰি যোৱাৰ কাৰণে প্লেইনছৰ ট্ৰাইবেলৰ ওপৰত আগ্ৰাহন যোৱা বিধানসভাৰ মজিয়াত আপোনাৰ ইলিগেল ইমিগ্ৰেণ্টছ বাংলাদেশী ইমিগ্ৰেণ্টছ আহি মেলি যে আমাৰ মাটি দখল কৰি আপুনি চাব এইকাৰণে চাব অসমৰ কনফ্লিক্টৰ বুৰঞ্জী যদি পৰে হাইয়েষ্ট কনফ্লিক্ট এই লোৱাৰ আসামৰ বিটিএডি এৰিয়াত হৈছে কাৰ লগত হৈছে বুলি ক'লে ইলিগেল ইমিগ্ৰেণ্টছৰ লগত ট্ৰাইবেলৰ লগত কনফ্লিক্ট হৈছিলে অধ্যক্ষ মহোদয় এই হিষ্টৰিকেল ইনজাষ্টিচটোক ৰেক্টিফাই কৰাৰ কাৰণে কাৰেক্ট কৰাৰ কাৰণে 2003 চনত বিটিআৰৰ বড়ো জনগণক 6 শিডিউল দিয়া হ'ল আজিও মই অনুৰোধ জনাও অধ্যক্ষ মহোদয় উজনি অসমৰ চৰ অঞ্চল এতিয়াও বাকী আছে য'ত আগ্ৰাহন চলি আছে এতিয়াও কিন্তু ট্ৰাইবেলসকলে যুঁজি আছে মাটি নিজে প্ৰটেক্ট কৰি আছে তাত থকা ট্ৰাইবেল অট'নমাছ কাউন্সিল মিচিং অট'নমাছ কাউন্সিল আৰু গোৱালপাৰাৰ ৰাভাসকলৰ অট'নমাছ কাউন্সিল এৰিয়া মধ্য অসমৰ তিৱাসকলৰ অট'নমাছ কাউন্সিল এৰিয়াৰ মাটি যদি বচাব লাগে আৰু এখেতসকলক যদি এই ৰেড ইণ্ডিয়ানৰ অস্তিত্ব হেৰুৱাৰ কাৰণে যে বচাব লাগে তেখেতসকলক যদি ৰক্ষা কৰি ৰাখিব লাগে ইমিডিয়েটলি এই প্ৰভিজনটো যিটো জেগাত তেখেতসকলে এডমিনিষ্ট্ৰেট কৰি আছে মই বেলেগ জেগাৰ কথা কোৱা নাই তাত দুবাৰ নিৰ্বাচন হৈ গ'ল মিচিং অট'নমাছ কাউন্সিলত দুবাৰ নিৰ্বাচন হৈ গ'ল তিৱা কাউন্সিলত উপাধ্যক্ষ মহোদয় দুবাৰ নিৰ্বাচন হৈ গ'ল ৰাভা কাউন্সিলত দুবাৰ নিৰ্বাচন হৈ গ'ল নিৰ্বাচিত এৰিয়া বেলেগ জেগাত নহয় ডিস্পিউট এৰিয়াত নহয় নিৰ্বাচিত এৰিয়াত য'ত কোনো ডিস্পিউট নাই তাত অতি সোনকালে অসম চৰকাৰে যেনেকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছে সাংবিধানিক স্বীকৃতি এই সাংবিধানটো আমাৰ গোপীনাথ বৰদলৈ প্ৰয়াত গোপীনাথ লক্ষ্মীনাথ বৰদলৈ আৰু আমাৰ সংবিধান সৃষ্টিকৰ্তা ডক্টৰ বি আৰ আম্বেদকাৰৰ সপোনটোক এই ট্ৰাইবেল এৰিয়াত বাস্তৱ কৰাৰ কাৰণে আজি বিধানসভাই প্ৰস্তাৱ এটা গ্ৰহণ কৰক আৰু চৰকাৰে এইটোক লৈ কেন্দ্ৰ চৰকাৰৰ সোনকালে আলোচনা কৰি এই 3টা জনগোষ্ঠীয় অঞ্চল 3টা ট্ৰাইবেল এৰিয়াকো ইণ্ডিজিনাছ এৰিয়াৰ মানুহক ভূমিপুত্ৰৰ মাটিটো বচাবলৈ তেখেতৰ সংস্কৃতিক বচাবলৈ তেখেতৰ অস্তিত্বক বচাবলৈ পদক্ষেপ ল'ব বুলি মোৰ ফালৰ পৰা আহ্বান জনাই মই পুনৰবাৰ মিচিং ৰাভা তিৱাসকলৰ স্বায়ত্তশাসিত পৰিষদ এলেকাধীন এৰিয়াৰ ভিতৰৰ এৰিয়াটোক প্ৰটেকশ্যন দিব লাগে 6 শিডিউলৰ অধীনত প্ৰটেকশ্যন দিব লাগে সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব লাগে মোৰ পৰা আহ্বান জনাই আৰু পুনৰ সৃষ্টি কৰা সংবিধানৰ সৃষ্টিকৰ্তা আমাৰ বি আৰ আম্বেদকাৰ আৰু আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ